বৈৰী বন্ধু নোলাবলগীয়া কথা ওলাল। মোৰ যদি মনত পৰে উজান বজাৰৰ সেই মাটিত লাগি থকা তেজ খালি মোনাটো ৰঙা চুৱেটাৰ পিন্ধি অহা ল'ৰাটোৰ কথা, তেতিয়া কিন্তু তেওঁ বেয়া পাব। মই সেই পৰ্যায়ত ৰাজনীতি কৰিব খোজা নাই। যদি লাগে মই সেইখিনিও কৰিব পাৰোঁ। আকৌ কৈছোঁ, মোৰ যদি সেইবিলাক কথা মনত পৰে, কোনবিলাক যিবিলাক সেইবিলাক, তেতিয়া কিন্তু তেওঁ অসুবিধাত পৰিব, বেয়া পাব। এইবাৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। সাহস আছে যদি ডাইৰেক্ট কথা কওক। ডাইৰেক্টলি কথা ক'ব লাগে, ইনডাইৰেক্টলি নহয়। যাৰ সাহস আছে সি ডাইৰেক্টলি কথা কয়। কেৱল ইমানতে ক্ষান্ত নহ'ল মুখ্যমন্ত্ৰী। গড় হত্যাৰ প্ৰসংগত ৰকিবুল হুছেইনে বিস্ফোৰণ ঘটাইছিল এইদৰে। তেওঁ এখন চিঠি লিখিছিল, আজি কৈ আছোঁ আৰু কম। তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হ'ব খুজিছিল তৰুণ গগৈ ডাঙৰীয়াৰ লগত, তেতিয়া তেওঁ মোলৈ এখন চিঠি লিখিছিল। চিঠিখন মই দেখুওৱা নাই, দিম লাহে লাহে। তেওঁলোকো আছে, আমিও আছোঁ। যে আপুনি যদি বিচাৰে মই এই ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰোঁ। মই তেতিয়া প্ৰেছ কনফাৰেঞ্চ কৰিছিলোঁ, আপোনালোকেও কৈছিল। তেতিয়া মই পিছদিনাই লিখিলোঁ, আহক না আপুনি অলপ সহায় কৰক। আৰু মই গভীৰভাৱে বিশ্বাস কৰোঁ সেই সময়ত গড়ৰ হত্যা বন্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ বাহিৰে কোনেও নোৱাৰে। কাৰণ সাধাৰণতে চোৰাং চিকাৰীয়ে গড় 303 বন্দুকেৰে মাৰিছিল, কিন্তু মই যেতিয়া মন্ত্ৰী আছিলোঁ অকস্মাত তেতিয়া AK-47 আৰু AK-56 যি মাৰিছিল, য'ত SB ৰিপৰ্টত কৈছিল যে এক্সট্ৰিমিষ্ট অৰ্থাৎ চাৰেণ্ডাৰ এক্সট্ৰিমিষ্টে মাৰিছিল। চাৰেণ্ডাৰ এক্সট্ৰিমিষ্টৰ লগত কাৰ সম্বন্ধ অসমৰ মানুহে ভালকৈ জানে। ৰকিবুলৰ এই ভাষ্যৰ পিছতো গড় হত্যাক লৈ মুখ্যমন্ত্ৰীৰ অনুৰূপ মন্তব্য। লগে লগে ৰকিবুল হুছেইনৰ প্ৰত্যুত্তৰ। মই তেওঁক শুভেচ্ছা জনাইছোঁ, তেওঁ জিকক। তেওঁ দিল্লীলৈকে গ'লে গড়কেইটা সুৰক্ষিত হৈ যাব। আপুনি কওক, যদি বোকাত নামিব লাগে অলপকৈ কিয় নামিম? একে লুতুৰি পুতুৰিকৈ নামিম, সকলো কথা ক'ম। মই আপোনাক ইংগিত দিছোঁ নাই যে মই বোকাত নামিব খোজা নাই। আৰু বোকাত নামিলে মই আধা নানামো, পূৰা লুতুৰি পুতুৰিকৈ নামিম। বুজিছে নহয়? ব্যাখ্যাখিনি ওলাই যাব। কথাৰ স্তৰে গৈ ক'ৰবাত পাইছে। গড় হত্যাৰ বাবে দায়ী কোন আছিল? কোন আছিল ৰঙা চুৱেটাৰ পিন্ধা ল'ৰাটো? উজান বজাৰৰ তেজ লগা মাটিৰ সৈতে কাৰ কি সম্পৰ্ক? বৈৰী বন্ধুদ্বয়ৰ বাকযুদ্ধই আৰু কি পৰ্যায় পাইগৈ, সেয়াহে লক্ষণীয় বিষয়। ভিডিঅ' জাৰ্নেলিষ্ট কৈলাশৰ সৈতে গোলাঘাটৰ পৰা মুস্তাক হুছেইন আৰু চাপৰৰ পৰা শ্বহিদুল চৰকাৰৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।